মই বৰ্তমান উপস্থিত আছো গোলাঘাট দেৰগাঁৱৰ সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ কাষত। এয়া হ'ল গণকপুখুৰী চাৰিআলিৰ পৰা প্ৰায় 100 মিটাৰ আহিলে মই থকা জেগাটো পায় আৰু এই জেগাতে আখল ৰেষ্টুৰেণ্ট নামৰ এখন ৰেষ্টুৰেণ্ট আছে। এই ৰেষ্টুৰেণ্টখনৰ কাষতে এখন ইণ্ডিকা ভিস্তা গাড়ী ইয়াত পাৰ্কিং কৰি থোৱা আছে। মই ক্ৰামচান প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ, আমি যদি নাম্বাৰটো অকণমান ক্লজত দেখুৱাব পাৰোঁ, AS03H2794। এই ইণ্ডিকা ভিস্তা গাড়ীখন 7 আগষ্টৰ দিনাখন ইয়াত এনেদৰে পাৰ্কিং কৰিলে আৰু পাৰ্কিং কৰি ইয়াৰ পৰা যিজন চালক আহিছিলে বা তেওঁ গৰাকীয়ে হওক বা গাড়ীখনৰ তেওঁ চালকেই হওক যিয়ে নহওক, তেওঁ ইয়াৰ পৰা অন্য ঠাইলৈ গুচি গ'ল আৰু সেই 7 আগষ্টৰ পৰা গাড়ীখন এনেদৰে পৰিত্যক্ত অৱস্থাত ইয়াত পৰি থাকিলে। আজিলৈকে গাড়ীখন নিবলৈ কোনো নাহিল আৰু অৱশেষত এই ৰেষ্টুৰেণ্টখনৰ গৰাকীয়ে ঢেকিয়াল আৰক্ষী চকীত খবৰ দিলে। আৰক্ষী চকীত খবৰ দিয়াৰ পিছত এই পৰ্যন্ত কিন্তু আৰক্ষীও আহি ইতিমধ্যে গাড়ীখনৰ কোনো অনুসন্ধান কৰা নাই আৰু গাড়ীখন প্ৰকৃততে কিয় পৰিত্যক্ত অৱস্থাত এটা ৰাজপথৰ কাষত এখন ৰেষ্টুৰেণ্টৰ সন্মুখত গাড়ীখন কিয় এনেদৰে থাকিলে আৰু সেয়া ইতিমধ্যে ৰহস্যৰ বিষয়। কাৰণ এইটো পথেৰে ইতিমধ্যে যথেষ্ট চোৰাং গাড়ী সৰবৰাহ হয়। এই পথেৰে যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াৰ পৰা চোৰাং গাড়ী এই পথেৰে গৈ ডিমাপুৰত সোমায়। গতিকে প্ৰকৃতাৰ্থত গাড়ীখনৰ কি কাৰণত ইয়াত ৰখা হ'ল সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য পোহৰলৈ অহা নাই। কিন্তু স্থানীয় এখন তামোল পাণৰ দোকান, ইয়াত যিজন দোকানী আছিলে, দোকানীজন যদি আমি তেখেতক লগ পাব পাৰোঁ। ক'ত গ'ল তেখেত? নহয়, দোকানীজন ক'ত গ'ল বাৰু? ইয়াত যিজন ক'ত গ'ল দাদা? আপুনি দেখিছিলে নি মানুহজন? গাড়ীখন এইফালৰ পৰা আহিছে, ডেৰগাঁৱৰ ফালৰ পৰা আহি পেলাই ইয়াতে পাৰ্কিং কৰিছে। সেইফালে সেইটো দেখাই দিয়ক আপুনি। অঁ, বোৱাৰী এজনী আছিলে আৰু ডেকা ল'ৰা এটা আছিলে। বছ তাৰপৰা মই ইয়াতে সন্ধিয়া সময়ত মই ধূনা জ্বলাব লৈছোঁ আৰু ঝাৰু মাৰি থকাৰ কাৰণে মই বাইদেউজনীক ক'লোঁ যে আপুনি তাতে বহক, অলপ মই হেৰি কৰি লওঁ। তাৰপৰা গাড়ীখন ইয়াতে পাৰ্ক কৰি দিলে। কি হ'ল, ইয়াতে পাৰ্ক কৰি দিছে যে ভাত খাব, বোলে ভাত নাখাওঁ, গাড়ীখন বোলে ব্ৰেক ফেইল হৈছে, সেইকাৰণে পাৰ্কিং কৰি দিছোঁ। মই ঠিক আছে হ'ব, মেকানিক মাতি দিওঁ নেকি? বোলে নালাগে, মেকানিক মাতিব, আমি মেকানিক মাতিছোঁ, আহিছে। মই ঠিক আছে তেতিয়া বহক। মানুহজন 2খন তামোল খাইছে, মই ইয়াতে অনলাইন স্কেন কৰি পেলাই 2খন তামোল খাই গৈছে। তাৰপৰা লেডিজগৰাকীক সুধিছে কিবা খাবা নেকি? তাই কৈছে নাখাওঁ। অলপ পিছত এখন স্কৰ্পিঅ' গাড়ী আহি ইয়াতে পাৰ্ক কৰিছে। 2জন উঠিছে। মই কৈছোঁ ৰ'বচোন, ৰ'ব গাড়ীখন নহয়, গাড়ী মেকানিক আনিবলৈ যাওঁ বোলে আমি। হয়। তাৰপৰা ক'লে হেৰি কৰক বোলে, বোলে আপোনাৰ ঘৰ ক'ত? বোলে আমাৰ ঘৰ চিনেতলিত। বোলে আহিমগৈ। মই ঠিক আছে দিয়ক, ইয়াত থাকিলে একো নহয় বাৰু। বছ কিমানে গাড়ী গ'লগৈ। সেই যে গ'ল আৰু নাই অহা। মানে কিমান বয়সৰ হ'ব মানুহজন? এখেতৰ বয়স, কেমেৰাটো যে ধৰি আছে তেখেতৰ বয়সৰ হ'ব। আৰু মানুহগৰাকী বোৱাৰী মানুহ। সেইদিনৰ পৰা খবৰ খাতি নাই। 3 দিন হ'ল। 3 দিন হ'ল। পুলিচ আচৰিত কথা, পুলিচক ফোন কৰিলে আহিব, ফোন চোন নাই কৰা আমি। আমাৰ CC কেমেৰাটো আছে। তাৰপৰা আমি ভাবিছোঁ কিবা বেয়া হৈছে চাগে, আহিব আৰু। পুলিচক খবৰ দিছে? দিছে। পোৱাহি নাই। আহিব চাগে তেখেতসকল। খুব গুৰুত্বপূৰ্ণ কথা। এগৰাকী বোৱাৰী আৰু এজন যুৱক ইতিমধ্যে আহিলে এই গাড়ীখনত। আহি মই ক্ৰামচান প্ৰশান্তক মই দেখুৱাবলৈ গৈছোঁ, ধৰিত্ৰী হোটেল বুলি এখন ছাইনবোৰ্ড আছে। ইয়াৰ পৰা যদি দেখুৱাব পাৰোঁ, ধৰিত্ৰী হোটেল, সেই হোটেলখনৰ ওচৰত পাৰ্কিং কৰিছিলে। কিন্তু কিছু সময়ৰ পিছত তাৰ পৰা পাৰ্কিংটো আনি এই আখল ৰেষ্টুৰেণ্টৰ সন্মুখত কৰিলে আৰু তাৰপিছত কিছু সময় এই পাণ দোকানখনতে বহিলে। ইয়াত তামোল খালে। ইয়াত তামোল খাই তেওঁলোকে স্কেন কৰি পইচা দিলে আৰু তাৰপিছত এখন স্কৰ্পিঅ' আহিল আৰু সেই স্কৰ্পিঅ'খনত দুয়ো বোৱাৰীগৰাকী আৰু যুৱকজন উঠি ইয়াৰ পৰা উধাও হ'ল আৰু কৈ থৈ গ'ল যে ঘৰ চিনাতলিত, আমি মেকানিক আনিবলৈ যাওঁ। 7 আগষ্টৰ পৰা আজি 9 আগষ্ট এই মুহূৰ্তলৈকে কিন্তু সেই যে গ'ল, তাৰপিছত এই মুহূৰ্তলৈকে ইয়াত উপস্থিত হোৱা নাই। গতিকে আৰক্ষীয়ে নিশ্চয় এটা অনুসন্ধান কৰিব লাগিব। প্ৰকৃতাৰ্থত গাড়ীখন কি হৈছে, গাড়ীখনৰ সন্দৰ্ভত অনুসন্ধানৰ সমান্তৰালভাৱে সেই বোৱাৰীগৰাকী, মহিলাগৰাকী বা সেই যুৱকজন কোন আছিল তাৰো অনুসন্ধান কৰিব লাগিব। তেওঁলোক ক'লৈ গ'ল, কি ঘটনা সংঘটিত হ'ল, অন্য কিবা ৰহস্য ইয়াৰ পৰা উদ্ঘাটন হ'ব পাৰে। গতিকে আৰক্ষী এটা সূক্ষ্ম অনুসন্ধানৰ অতি প্ৰয়োজন আছে খুব শীঘ্ৰে, যাৰ কাৰণে হয়তো কেঁচু খানোতে সাপ ওলোৱাৰ সম্ভাৱনা আছে। গতিকে মই গোলাঘাটৰ আৰক্ষী অধীক্ষকক অনুৰোধ জনাইছোঁ, শীঘ্ৰে এই গাড়ীখন আৰু গাড়ীখনত অহা যুৱক আৰু বোৱাৰীগৰাকীৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত কৰক। হয়তো এক ডাঙৰ ৰহস্য ফাদিল হ'ব পাৰে।